আপুনি মাহত লাভ কৰে নেকি 1 লাখ টকাৰ দৰমহা বছৰি আপোনাৰ হয় নেকি 12 লাখ টকাৰ ওপৰত আয় যদিহে আপুনি লাভ কৰে 1 লাখ টকাৰ দৰমহা 12 লাখ টকাৰ ওপৰত আয় তেনেহলে আপোনাৰ বাবে আছে অত্যন্ত বেয়া খবৰ শেহতীয়াকৈ সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2025-26 বৰ্ষৰ পূৰ্ণাংগ বাজেট যিখন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল মধ্যবিত্তসকলক লৈ মধ্যবিত্তসকলক বিভিন্ন ক্ষেত্ৰত সকাহ দিব পৰাকৈ কেইবাটাও বিষয় অন্তৰ্ভুক্ত কৰা হ'ল হ্ৰাস কৰা হ'ল কেইবাবিধো সামগ্ৰীৰ মূল্য ইলেক্ট্ৰনিক সামগ্ৰী ঔষধ মোবাইল ফোন চাৰ্জাৰ LCD টিভি LED টিভি আদি এনেধৰণে কেইবাবিধো সামগ্ৰীৰ দাম হ্ৰাস কৰা হ'ল লক্ষণীয়ভাৱে এইবাৰ পূৰ্ণাংগ বাজেটত সিদ্ধান্ত লোৱা হ'ল 12 লাখ টকালৈ কোনো এগৰাকী কৰ্মচাৰীয়ে দিব নালাগে এতিয়াৰ পৰা চৰকাৰক কৰ অৰ্থাৎ 12 লাখ টকাৰ বছৰি যাৰ উপাৰ্জন হয় তেওঁলোকে চৰকাৰক দিব নালাগে কোনো ধৰণৰ কৰ আনহাতে 12 লাখ টকাৰ ওপৰত যিসকলৰ বছৰি উপাৰ্জন হয় তেওঁলোকে দিব লাগিব কৰ ইতিমধ্যে 12 লাখ টকালৈ কৰ মাফ কৰিছে চৰকাৰে বাজেটত এই সুখবৰ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু তাৰ লগে লগে এতিয়া ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব নালাগে আয়কৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ একাংশ কৰ্মচাৰীৰ বছৰি আয় নহয় 12 লাখ টকা যাৰ বাবে তেওঁলোকে কৰৰ পৰা মুক্ত হ'ব আয়কৰ ৰেহাই প্ৰসংগত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয় যে এইবাৰ বাজেটৰ মুখ্য দিশ হৈছে মধ্যবিত্ত আৰু নিম্নবিত্তৰ বাবে সকাহ 12 লাখ টকালৈকে কোনো লোকে আয়কৰ দিব নালাগে 12 লাখ টকালৈকে আয়কৰ ৰেহাই দিয়াৰ অৰ্থ এইটোৱেই হৈছে যে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ একাংশ কৰ্মচাৰীৰ কৰৰ পৰা মুক্ত কৰা আনহাতে মুখ্যমন্ত্ৰীয়ে এনেদৰে কয় যে 12 লাখ টকাৰ ওপৰত যিসকল কৰ্মচাৰীৰ বছৰি আয় হয় তেওঁলোকে দিব লাগিব চৰকাৰক কৰ যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ তাৰ পিছত 7 লাখ এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হ'ল এই বাজেটত অসমৰ কাৰণে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ
যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই, বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব। ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব। এক প্ৰকাৰ খুব ভাল ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব। ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ। যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল। মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ, তাৰপিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হ'ল। এই এনিটক্স সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ। নিউজ ডেস্ক এনিটক্স। এনিটক্স সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।